নমস্কাৰ পুনৰ এটি নতুন আধ্যাত্মিক বাৰ্তালৈ আজি পুনৰ ওলাইছোঁ। আজি অসমীয়া নতুন বছৰৰ প্ৰথমটো দিন আৰু এই নতুন বছৰৰ প্ৰথম দিনটোৰ পৰাই গোটেই বছৰ জুৰি আপোনালোক সকলোলৈকে কঢ়িয়াই আনক নতুন আৰু নতুন নতুন খবৰ বা হিয়া ভৰা শুভেচ্ছা জনালোঁ ৰঙালী বিহুৰ। এই ৰঙালী বিহুৱে প্ৰত্যেকজন অসমীয়াৰ হৃদয়লৈ আনক ৰঙৰ বতৰা, তাৰে উমাল কামনাৰে আজিৰ আধ্যাত্মিক বাৰ্তা আৰম্ভ কৰিব ওলাইছোঁ। যোৱাকালি আছিলে গৰু বিহু আৰু যোৱাকালি চ'ত মাহৰ শেষৰটো দিন আছিলে আৰু সংক্ৰান্তি বা দমাহী আছিলে। দমাহীৰ দিনাই আমাৰ বিহু গৰু বিহু আৰম্ভ হৈছে আৰু আজি নতুন বছৰে ভুমুকি মাৰিছে। এই নতুন বছৰত প্ৰত্যেকজন অসমীয়াৰ বন্ধ হৈ থকা প্ৰতিটো কামেই খোল খাই পৰক, প্ৰতিটো বাধা বিপত্তি নিৰাময় হওক, তাৰো শুভেচ্ছা জনাই ক'বলৈ ওলাইছোঁ নতুন বছৰত বা বিহুত কৰণীয় কিনো কৰিব বা কিয় আমি বিহুত কিছু নিয়ম বা যিহেতু মই আধ্যাত্মিক বাৰ্তা দিওঁ, মোৰ বাৰ্তাৰ বিষয়বস্তু হৈছে গৰু বিহু, মানুহ বিহুৰ অন্তত গোসাই বিহু বা বিহু 7 বিহু, যে গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙল বিহু, জীয়ৰী বিহু, চেৰা বিহু, এই 7 যি বিহু, এই বিহুৰ ভিতৰত কি কৰিব বা কিনো সাধাৰণভাৱে মোৰ যথাজ্ঞানে ক'বলৈ ওলাইছোঁ। হিন্দু সংস্কৃতিয়ে বা সনাতন সংস্কৃতিয়ে গৰুক মান্যতা প্ৰদান কৰিছে মাতা স্বৰূপে আৰু গৌমাতাৰ পূজা অতি অপৰিহাৰ্য বা গৌমাতাৰ পূজা বৈদিক কথাখিনিও নিহিত হৈ আছে বিভিন্ন বেদ, উপনিষদ, পুৰাণ আদিত। আৰু বিহু হৈছে সম্পূৰ্ণ কৃষিভিত্তিক অনুষ্ঠান। বিহুত আধ্যাত্মিকতাতকৈ মূলত হৈছে কৃষিৰ কথা, গতিকে কৃষিমূলীয় কথা কাৰণে বিহুটোৰ লগত আধ্যাত্মিকতাটো নাহে যদিও, যিহেতু গৰুৰে উৰ্বৰা বৃদ্ধি কৰোৱা হ'ব, কৃষিৰ লগত যিহেতু জড়িত, গৌমাতাৰ বা গৰুৰে যি হাল বোৱা হ'ব, মৰণা মৰা হ'ব, এই গোটেই কামখিনি যিহেতু গৰুৰ দ্বাৰাই কৰা হয়, গতিকে গৰুক প্ৰধান মান্যতা স্বৰূপে প্ৰথম দিনটোতে গৰুক বিভিন্ন প্ৰকাৰে লাও বেঙেনা এইবিলাকৰে পৰম্পৰাগতভাৱে অসমীয়া সংস্কৃতিয়ে গৌমাতাক প্ৰথম দিনাই গো পূজা বা গৰুক গা ধুৱাই নতুন পঘাৰে বিহান স্বৰূপ বা আমি যেনেকৈ মানুহ বিহু আজি নতুন বস্ত্ৰ পৰিধান কৰিম, তদ্ৰূপ ধৰণে গৰুক যোৱাকালিতে নতুন পঘাৰে গৰু ছাগলীক বিহান দিয়া হৈছে। আৰু মানুহ বিহুৰ দিনা আমি মানুহসকলে নতুন বস্ত্ৰ পৰিধান কৰিম, এক আনন্দৰ বতৰা, যেন আনন্দৰ ৰঙৰ বিহু, যিহেতু ৰঙিয়াল নতুন কাপোৰে আমাৰ মন প্ৰাণ উৎফুল্লিত কৰক, তাৰ বিনিময়ত বা তাৰ কাৰণে আমি মানুহসকলেও নতুন বস্ত্ৰ পৰিধান কৰোঁ। মোৰ বাৰ্তা যিহেতু আধ্যাত্মিক, গতিকে আমি প্ৰত্যেকে বিভিন্ন সময়ত বিতৰ্ক হয় বা ভাবোঁ যে আমি গোসাইক যিহেতু নতুন বিহুটো পৰে বহাগৰ প্ৰথম দিনটোতে, গৰু বিহুৰ যিদিনাই পূজা হয়, সিদিনাই বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে বা বিভিন্ন অংশই নতুন দিনটোতেই গোসাঁইৰ থাপনাৰ কানি কাপোৰ বা গোসাঁইৰ যি বস্ত্ৰ, সেই বস্ত্ৰবিলাকক নতুনকৈ পৰিধান কৰোৱাই তেওঁৰ নামতো ধূপ চাকি বন্তি এইবিলাক লগোৱা হয়। সেইটো বিভিন্ন সময়ত বিভিন্নজনে আমাক পূজাৰী হিচাপে প্ৰশ্ন কৰে যে দেও কোনদিনা আচলতে কৰিলে বেছি প্ৰশস্ত হয়। যিহেতু বিহুটোৰ লগত আধ্যাত্মিকতাটো নাই যদিও, বিহু এটা হৈছে লোক সংস্কৃতিৰ বা কৃষিভিত্তিক অনুষ্ঠান। প্ৰথম দিনাই গৰুক সন্মান বা মান্যতা দি গৰু বিহু পালন কৰা হোৱাৰ পিছত মানুহে ৰং ৰহইচেৰে নতুন বস্ত্ৰ পৰিধান কৰি উলহ মালহেৰে আনন্দ ফূৰ্তি কৰাৰ পিছৰ 3 নম্বৰ দিনটোতে গোসাই বিহু। গতিকে যিহেতু এটা বিহুৰ এটা 7টা হিচাপত 7 বিহু হিচাপে যিহেতু প্ৰতীকী ৰূপত বা এনেকৈ এটা নিৰ্দিষ্ট নাম দি কৰা হৈছে, গতিকে আমাৰ দৃষ্টিত, এয়া আপোনালোকৰ দৃষ্টি নহ'বও পাৰে, তাত মই কোনো জোৰ কৰিও নকওঁ যে আপোনালোকে নকৰিব বা কৰিব, কিন্তু আমাৰ দৃষ্টিত যদি আমাক প্ৰশ্ন কৰে, তেতিয়াহ'লেতো গোসাঁইৰ বিহুৰ দিনাই গোসাঁইক নতুন বস্ত্ৰ পৰিধান কৰোৱা হয় বা গোসাঁইৰ থাপনাৰ বস্ত্ৰ নতুনকৈ দিয়া হয় বা গোসাঁইক যদি সেইদিনা কিবা
নৈবেদ্য আদি নিবেদন কৰিব খোজে সিদিনাৰ দিনটোত। আৰু কিছুমানে যুক্তি দিয়ে যে গৰু বিহুৰ দিনা যিহেতু গৰুক যদি মাতা হিচাপে পূজা কৰা হয় বা গৰুক যদি নতুন দিনটোতে পূজা কৰা হয় বা নতুন বস্ত্ৰ পাঘায়েই হওক বা যিয়ে নহওক গৰুক যিহেতু পৰিধান কৰোৱা হয়, সিদিনাৰ দিনটোত কৰিলে গোসাঁইৰো যদি কানি কাপোৰখিনি বা গোসাঁইৰ নামতো যদি গোসাঁই পূজাটো কৰা হয় কিবা দোষ হ'ব নেকি? দোষ বা ভুল ত্ৰুটিৰ কথা অহা নাই। যিহেতু বিহুটো এটা স্পেচিয়েলি 7টা হিচাপে নামকৰণ কৰা হৈছে, প্ৰথম দিনটোত যিহেতু গৰু বিহু হিচাপে চিহ্নিত কৰা হৈছে, গতিকে সিদিনা গৰুৰে নামত যিখিনি কৰণীয় কাম সেইখিনি লোকাচাৰ মতে কৰক। তাৰ পিছদিনা মানুহ বিহুৰ দিনা নতুন বস্ত্ৰ পৰিধান কৰি সৰুৱে ডাঙৰক সেৱা সন্মান কৰিব, ডাঙৰৰ পৰা আশীৰ্বাদ বিচাৰিব, এইটো মানুহ বিহুৰ পৰম্পৰা। তাৰপিছত পৰম্পৰাগতভাৱে গোসাঁই বিহুক গোসাঁইৰ নতুন থাপনাৰ নতুন বস্ত্ৰ পৰিধান কৰোৱাই গোসাঁইক নতুনকৈ যদি ধুৱাব খোজে ধুৱাব পাৰে, নতুন বস্ত্ৰ পৰিধান কৰাব পাৰে, নৈবেদ্য আদি নিবেদন কৰিব পাৰে। তাঁতৰ বিহুৰ উদ্দেশ্য হ'ল তাঁতশালৰ শিপিনীসকলে তাঁতশালখনকো নতুনকৈ চাফ চাফাই কৰি সিদিনা তাঁতৰ শালতো এগছি চাকি ধূপ জ্বলাই তাঁতশালখনৰ যিহেতু তাঁতশালৰ পৰাই যিহেতু আগৰ শিপিনীসকলে বস্ত্ৰ দিছিল চেনাইৰ কাৰণে বা সেই বস্ত্ৰ তাঁতশালতে নিৰ্মাণ হৈছিল, গতিকে তাঁতশালখনকো পূজা কৰা বা এটা সন্মান দিয়াৰ ব্যৱস্থা বিহুৰ জৰিয়তে কৰোৱা হৈছে। তাৰপিছতে নাঙল বিহু। নাঙল বিহুত কৃষকসকলে যিহেতু নতুনকৈ চহাবৰ সময় আহিল আৰু কৃষিভূমি, গতিকে সেই নাঙলৰ পূজা, নাঙলখন চাফ চাফাই কৰি নাঙলৰ নামতো নাঙলখনকে সেৱা সন্মান কৰি তেওঁলোকে নাঙলখন চাফ চাফাই কৰি ল'ব পাৰে। তাৰপিছতে হ'ল জীয়ৰী বিহু। জীয়ৰী বিহুৰ দিনাই জীয়ৰীসকলে নিজৰ মাক দেউতাকৰ ঘৰলৈ আহে বা জোৱাই আহে, কুটুম্ব আহে, সেইদিনা কুটুম্ব বিহু বুলিও কয় ঠাই বিশেষে। গতিকে জোৱাই জীক নতুন বস্ত্ৰ বা বিহান চিহান দি নতুন বস্ত্ৰ দি সিদিনা তেওঁলোককো আদৰ সন্মান কৰোৱা এটা পৰম্পৰা। আৰু চেৰা বিহু শেষৰ দিনটোৰ দিনাই, যিহেতু 6টা দিনৰ কৰ্মৰ ভাগৰি শেষৰ দিনটোত লগে ভাগে বিহু উদযাপনৰ শেষৰ দিনটো উদযাপন কৰাৰ এটা পৰম্পৰাই হৈছে চেৰা বিহু। গতিকে বিহু সম্বন্ধীয় যথা জ্ঞানে যথাসম্ভৱে মোৰ সম্যক জ্ঞানেৰে আপোনালোকৰ ওচৰত এই ভিডিঅ'টো নিৰ্মাণ কৰিলোঁ। মোৰ বিষয়বস্তু আছিল আধ্যাত্মিকতা, সেয়েহে মই কওঁ যে গোসাঁই বিহুৰ দিনাই পাৰিলে গোসাঁইৰ বস্ত্ৰ বা গোসাঁইক বিহুৱান দিবলৈ চাব আৰু সেইদিনাই তেওঁৰ নামত শৰাই আদি নিবেদন কৰিব পাৰে। আপোনালোকৰ সিদ্ধান্ত মতে যেনেকৈ ভাল দেখে তেনেকেই কৰিব। আজি বহাগৰ 1 তাৰিখ, গতিকে আজিৰ দিনটো 12 ৰাশিৰ কেনেকুৱা ৰাশিফল সেইখিনি অলপমান কৈ দিছোঁ। আজিৰ ৰাশিফল মতে মেষ ৰাশিৰ স্পৃহা, বৃষ ৰাশিৰ আশা, মিথুন ৰাশিত লাভ, কৰ্কট ৰাশিত উন্নতি, সিংহ ৰাশিত যশ, কন্যা ৰাশিত প্ৰেম, তুলা ৰাশিত ভ্ৰমণ, বৃশ্চিক ৰাশিত ভ্ৰমণ, ধনু ৰাশিত ব্যাধি, মকৰ ৰাশিত দেশ, কুম্ভ ৰাশিত ওপৰৰ পৰা জামেলা আৰু মীন ৰাশিত বিৰহ। এয়া দ্বাদশ ৰাশিৰ সাধাৰণ মই পঞ্জিকাত পোৱা ফলখিনি কৈছোঁ। নতুন বছৰ আপোনালোকৰ সকলো ফালৰ পৰা সমৃদ্ধি হোৱাৰ পুনৰ কামনাৰে আজিৰ এই আধ্যাত্মিক বাৰ্তাৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।